हेलो एवरीवन আজি আছিলে এটা বেণ্ট কেকৰ অৰ্ডাৰ বাকিখিনি কথা কোৱাৰ আগতে মই এটা কথা ক্লিয়াৰ কৰিলো আপোনালোকে সাগে বেজখন দেখি কিনে ভাবিছে কেনেকা টাইপৰ বেজ দিছে আসলতে তেনেকা একো নহয় এইটো কেক বনোৱাৰ আগতে মই আৰু এটা বেণ্ট কেক বনাইছিলো এইখন বেছতে বনাইছিলো তো ভাবিলো যেহেতু আৰু এখন বেজ লেটাৰা কৰাতকে মই এইখন বেছতে এইটো বহাই লওঁ একেলগতে হেতু বুলি ভাবিহে এইখন বেছত দিছো আৰু এবাৰ ক্ৰীম লগাৰ পিছত যেতিয়া মই অকমান সাফা কৰিলো হেতু কাৰণে বেজখন অকমান এনেকুৱা হৈছে আৰু যেহেতু বেণ্ট কেক এনো বেণ্ট বক্সতে পঠিয়াম এইখন মানে বেছত পঠিওৱা নহয় হেতু কাৰণে মই এখন বেজতে দুইটা বনাই ললো আৰু এখন এনে বেয়া কৰাতকে তো হেতু কাৰণে এতিয়া আহিছো মেইন কথাখিনিলৈকে অৰ্ডাৰটো আহিছিলে ভন্টি তাতে আৰু ভন্টি আৰু মই যেহেতু দুজনীয়া অৰ্ডাৰ লওঁ আৰু পিছত ভন্টিক খুদি গম পালো যিজনীয়া অৰ্ডাৰ কৰিছে তাই মোৰ ক্লাছমেটে হয় জিন্টি আৰু তাই দেউতাকৰ কাৰণে কেকটো অৰ্ডাৰ কৰিছিলে তাই ফ্লেভাৰ বা ডিজাইন তেনেকৈ একো কোৱা নাছিলে মাত্ৰ কৈছিলে দেউতা বুলি লিখি দিবা আৰু এইখিনিতে প্ৰব্লেম হয় যেতিয়া আমাৰ ফালৰ পৰা ডিজাইন দিবলৈ কয় তেতিয়াহ'লে মোৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম হৈ যায় কাৰণ মই ধৰক অকণমান লাইট কালাৰ বা সিম্পল ডিজাইন ভাল পাওঁ তো যেতিয়া মোৰ ফালৰ পৰা ডিজাইন দিব কয় তেতিয়া মোৰ মানে তেনেকৈ লাইট কালাৰত আহি যায় বা ধৰক ডিজাইনটো অকণমান সিম্পল হৈ যায় তেতিয়া পিছত ভাবোঁ বেছিয়ে লাইট হ'ল নেকি বেছিয়ে সিম্পল হ'ল নেকি আজিলৈকে তেনেকৈ একো কমপ্লেইন অহা নাই বাৰু তথাপি মোৰ মানে অকণমান লাগে বেছি লাইট হ'ল নেকি কাৰণ কিছুমানৰ কেকবিলাক দেখা পাওঁ মানে ধৰক অকণমান ডাৰ্ক কালাৰ দিয়ে বা ডিজাইনটো অকণমান হেভি কৰি দিয়ে তো তেনেকৈ কেতিয়াবা ফিল হয় মানে তো এনেকৈ আৰু কেকটো প্ৰায় কমপ্লিট হৈয়ে গ'ল এতিয়া বেজখনৰ পৰা যিহেতু বক্সত ট্ৰান্সফাৰ কৰিব লাগিব সেইখিনি বাকী আছে আৰু ভন্টি আৰু মই দুইটাই কেকৰ অৰ্ডাৰ লওঁ কেতিয়াবা তাই বনাই কেতিয়াবা মই বনাওঁ তেনেকৈ সৰুকৈ বিজনেছটো চলাই আছোঁ আৰু ইয়াতে মই এতিয়া বক্সত ট্ৰান্সফাৰ কৰি দিলোঁ তাৰপিছত এয়া যিহেতু বেণ্ট কেক ইমান বেছি ডিজাইনৰ তেনেকৈ একো নাহেও ছাইডটোতো বক্সৰ ছাইডতে লাগি যায় তেনেকৈ ছাইডৰ ডিজাইন একো নাহে আৰু ওপৰৰ ফালে কি ডিজাইন দিম ভাবি আছিলোঁ তাৰপিছত ভাবিলোঁ যিহেতু এজেড পাৰ্চনে হয় তো সেইটো কাৰণে ভাবিলোঁ আৰু বেণ্ট কেকত এনেকৈ দিবৰ কাৰণে একো তেনেকুৱা ডিজাইন আৰু বেছি হেভি ডিজাইন ভালো নালাগে তো ভাবিলোঁ এনেকৈ পাৰ্পল কালাৰ দি অকণমান ডিজাইন কৰি দিওঁ বুলি আৰু অৰ্ডাৰ আহিলে যেতিয়া কাষ্টমাৰে লগতে কয় যে এইটো ডিজাইনে বনাই দিব তেতিয়া মানে বহুত বেছি ভাল পাওঁ মই কাৰণ কি তেতিয়া নিজৰ হেডেকটো নাথাকে যে কি কালাৰ দিম কেনেকুৱা ডিজাইন দিম এই হেডেকটো নাথাকে আৰু যদি নতুন ধৰণৰ ডিজাইন আহে তেতিয়া আৰু বেছি ভাল লাগে কিয়নো তেতিয়া নিজৰো এটা এক্সপিৰিয়েঞ্চ হয় সেই ডিজাইনৰ কেকটো বনোৱাটো আৰু ধৰক একেটা ধৰণৰ কেক মানে বেছিভাগ বনাই থকাই যায় কাৰণ যিহেতু বেছিভাগ কাষ্টমাৰে কয় যে আপুনি বনোৱা কেকৰ ফটো কেইটামান পঠিয়াবচোন তেনেকৈ কিছুমানক পঠিয়াইও দিওঁ আৰু কিছুমানক কওঁ আপুনি গুগল চাৰ্চ কৰি কিনে ফটো পঠিয়ালে হ'ল আপোনাৰ যোনটো ভাল লাগে তেনেকৈও বনাই দিব পাৰিম যিসকলক তেনেকৈ ক'ব পাৰি তেনেকৈও কওঁ আৰু নহ'লে যিসকলে আৰু ফটো বিচাৰে ফটোৱে পঠিয়াই দিওঁ আৰু পিছত এনেকৈ কৰাৰ পিছত মই অকণমান ব্ৰাছেৰে এইখিনি অকণমান এনেকৈ দিলোঁ তাৰপিছত ভাবিছোঁ ইয়াত অকণমান কালাৰফুল স্প্ৰিংকল দি দিম বুলি তাৰপিছত সেইখিনি দিম তাৰপিছত তাই যিহেতু দেউতা বুলি লিখিব দিছিলে মই এনেকৈ লিখি দিলোঁ আৰু মোৰ এটা প্ৰব্লেম আছে যেতিয়া ইয়াতে মই ক্ৰীমেৰে লিখিব লাগিলে মোৰ মানে লিখাটো ইমান বেছি পাৰফেক্ট নহয় তথাপিতো যিহেতু লিখি দিবলৈ দিছিলে মই তেনেকৈ লিখি দিলোঁ আৰু ভণ্টি থাকিলে বেছিকৈ ভণ্টিয়ে লিখে বাৰু এইটো মই নিলিখোঁ তাই লিখে আজি যিহেতু তাই নাই সেইটো কাৰণে মই লিখিবলগীয়া হ'ল আৰু যিয়ে হওক চেষ্টা কৰিলে সকলোবিলাক হৈ যাব বাৰু আৰু এইটোৱে আছিলে আজিৰ কেকটোৰ ফাইনেল ডিজাইন কেনেকুৱা লাগিলে জনাব আৰু যিসকল মোৰ ঘৰৰ ওচৰে পাজৰে আছে তেওঁলোকৰ যদি কেকৰ দৰকাৰ হয় দেন আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে গতিকে আজিলৈ আহিছোঁ নেক্সট ব্লগত আকৌ লগ পাম বাই বাই